এই টিকুটো যে মানে মোক আগতীয়াকৈ অকণমান ক'ব লাগে ন। আৰু মই এতিয়া তাৰ মাকৰ লগত মাকৰ ফ্ৰেণ্ডৰ তাত গৈ পিনে কি কৰিম বাৰু? গম পাইছোঁ যে মই তেওঁলোকৰ ঘৰৰ হ'বলগীয়া বোৱাৰীক বুলি তেওঁৰ লগৰবোৰৰ আগত মোক চিনাকি দিব বিচাৰিছে, কিন্তু এনেকৈনো চিনাকি দিয়াৰ কি দৰকাৰ আছিলে? মই বাৰু অকলে তাত কি কৰিম? টিকু মোৰ লগত নাযায়, মাকে অকল মোক অকলে মাতি পঠিয়াইছে। তালৈ মাতিনি কি কৰিব ঠিক নাই। এনেও সেইবাৰ ঘৰলৈ খাবলৈ মাতি মোৰ লগত কি কৰিলে ভালকৈ জনা আছে। এইবাৰো কিবা যে কিবা মানে কৰিবই মোৰ লগত। কিন্তু এতিয়া নগ'লেও কথাটো বেয়া হ'ব নহয়। ইফালে টিকু মোৰ লগত নাযায়, তাৰ কাম আছে বুলি ক'লে। বাৰু যি হয় হ'ব, দেখা যাব। এইবাৰ যদি টিকুৰ মাকে মোৰ লগত কিবা কৰে নহয়, বা তেওঁৰ ফ্ৰেণ্ডৰ আগত মোক যদি কিবা ইনচাল্ট দিয়াৰ কথা ভাবি থৈছে, তেতিয়াহ'লে এইবাৰ মই আগতীয়াকৈ মোবাইলত চব ৰেকৰ্ড কৰি থৈ দিম, যাতে সময়ত মই সেইখিনি ইউজ কৰিব পাৰোঁ। সদায় সদায় আৰু মোৰ লগত এনেকৈ কৰি থাকিলে নহ'ব নহয়। মই এতিয়া সেই আগৰ সেই আণ্টিহঁতৰ হোষ্টেলত থকা পিহুজনী হৈ থকা নাইতো। আণ্টিয়ে মোক অকল সেই তেনেকেই চাই মানে। আগতে অকণমান উৎপত্তি আছিলোঁ, বেয়া আছিলোঁ, বেলেগ কথা। কিন্তু এতিয়াতো মই তেনেকুৱা নহয় ন। কিন্তু আণ্টিয়ে এতিয়াও মোক বেয়া পায়, সেইটোতো মই ভালকৈয়ে জানো। মোক আজি নিশ্চয় কিবা উদ্দেশ্য লৈয়ে মাতিছে। কিন্তু নগ'লেও কথাটো বেয়া হ'ব, টিকুৱে বেয়া পাব। সেইকাৰণে মই যাম। গৈ চাওঁচোন কিনো কৰে আজি মোৰ লগত। কিন্তু কি পিন্ধি যাম একো ভাবিয়ে পোৱা নাই নহয়। টিকু, তুমি তাৰমানে সঁচাকৈ মোৰ লগত নোযোৱা? মই এতিয়া অকলে গৈ কি কৰিম বাৰু কোৱাচোন? এনেও তুমি জানাইচোন তোমাৰ মাৰ লগত মোৰ অকলে ক'ৰবাত যাবলৈ ভয়ে লাগে। তুমি আকৌ কোৱাৰ কাৰণে বেয়া নাপাবা। তোমাৰ মা হয় সেইকাৰণে তুমি ভাবিব পাৰা ন মই তোমাৰ মাক বেয়া পাওঁ বা তোমাৰ মাৰ লগত যাবলৈ মই বেয়া পাইছোঁ বুলি। তেনেকুৱা একো নহয়। কিন্তু মানে আগৰ পৰাই তোমাৰ মায়ে মোক অকণমান পচন্দ নকৰে যে, সেইকাৰণে মোৰ ভয়ে লাগে যাবলৈ। কিবা কৰে কিবা মানে সুধিব ঠিক নাই নহয়। তুমি লগত থাকিলে মানে অকণমান সাহস হ'ল হয়। কিন্তু তুমিতো এতিয়া নাযাওঁ বুলিয়ে কৈছা। আহা পিহু, তুমি টেনশ্যন নল'বাচোন। আৰু মোৰ মায়ে তোমাক আগতে বেয়া পাইছিলে সেইটো বেলেগ কথা, কিন্তু এতিয়াতো তোমাক বুজি পোৱা হৈছে ন। এতিয়া তোমাক মায়ে ইমানো বেয়া নাপায়, অলপ অলপ ভাল পাবলৈ ধৰিছে চাগে। সেইটো কাৰণে তোমাক মাতিছে। মাও বিচাৰিছে যে মায়ে নিজৰ ফ্ৰেণ্ডৰ আগত হ'বলগীয়া বোৱাৰীজনী চিনাকি কৰাই দিওঁ, সেইকাৰণেহে তোমাক মাতিছে। আৰু তোমাক অকলে মাতিছে, তাতে মোৰ আজি ইম্পৰ্টেণ্ট মিটিং দুখনকৈ আছে। সেইটো কাৰণে মই তোমাৰ লগত যাব নোৱাৰোঁ। যদি মিটিং সোনকালে শেষ হৈ যায় তেতিয়া বাৰু মই এপাক যাম, তুমি টেনশ্যন নল'বা। আৰু যদি কিবা প্ৰব্লেমো হয় মোক কল কৰি দিলেই হ'ল। বাৰু হ'ব হ'ব, তোমাৰ মিটিং আছে যেতিয়া তুমি ক'তনো যাবলৈ পাৰিবা। হ'ব দিয়া, কোনো কথা নাই, মই অকলে যাম। বাৰু টিকু, মোৰ এই ড্ৰেছটো ঠিক আছেতো? তোমাৰ মায়ে কেনেবাকৈ বেয়া পাব নি? আৰু তোমাৰ মাৰ ফ্ৰেণ্ডে কিবা ক'ব নেকি বাৰু মই এইটো ড্ৰেছ পিন্ধি গ'লে? কিন্তু মই বেলেগনো কি পিন্ধিম? এতিয়া মই যেনেকৈ হ'লেও ছোৱালী হৈ আছোঁ, আৰু তুমিতো মোৰ বিষয়ে জানাই মই কিমান ষ্টাইলিছ হয়। সেইটো কাৰণে মই এই ড্ৰেছটোকে পিন্ধি ল'লোঁ। একো ধৰিবই নোৱাৰিলোঁ কি পিন্ধো নিপিন্ধো। কেনেকুৱা লাগিছে কোৱা না, নহ'লে মই চেঞ্জ কৰি ল'ম তুমি যদি বেয়া দেখা। বহুত ধুনীয়া লাগিছে মোৰ ডাৰ্লিংজনী, টেনশ্যন ল'ব নালাগে। আৰু মায়ে বেয়া পাবলৈ কি আছে? মোৰ মাও কিমান ষ্টাইলিছ দেখা নাই তুমি? গতিকে তুমি এনেকৈ গ'লে বেয়া নাপায়। আৰু ড্ৰেছটো তোমাৰ একো বেয়া দেখা নাই, ইমান ধুনীয়া লাগিছে তোমাক। টেনশ্যন নল'বা, কোনো একো নকয়। আৰু যদি মাৰ ফ্ৰেণ্ডে কেনেবাকৈ কিবা কয় মোক ক'বা তুমি, মই কি ক'ব লাগে জানো নহয়। বাৰু এতিয়া চোৱা, মায়ে চাগে ৰৈ আছে তোমাৰ কাৰণে। মই তোমাক কল কৰিম বাৰু ফ্ৰী হ'লে মানে। বাই বাই। অঁ তাকে আকৌ জানো তাইকতো মই টাইমটো দিয়ে দিছিলোঁ ইমান টাইমত আহিবা বুলি। আহি পাবলৈ হৈছে চাগে। ৰ'বা অকণমান ৱেইট কৰা, মোৰ হ'বলগীয়া বোৱাৰী হয়, অকণমানতো লেট হ'বই আৰু। তাইক দেখিলেহে গম পাবা তোমালোকে। হয় হয় দিয়া, তোমাৰ একমাত্ৰ বোৱাৰী আৰু তোমাৰ হ'বলগীয়া একমাত্ৰ বোৱাৰীজনীতো একদম তোমাৰ লগত মিলা হ'বই লাগিব। একেবাৰে সৰগৰ অপেচাৰীৰ নিচিনা মোৰতো তেনেকুৱাই ফিল হৈছে। খুব ধুনীয়া হ'ব লাগিব তোমাৰ বোৱাৰীজনী, সেইকাৰণে তুমি ইমান এক্সাইটেড হৈ আছা নহয় জানো? হেল্ল' আণ্টি, মই আহি পালোহি। চৰি দেই অকণমান লেট হৈ গ'ল। অঁ পিহু, পালেহি তুমি? আহা আহা, একো নাই দিয়া, অলপহে লেট হৈছে, কোনো কথা নাই। আমি এনেই হেৰি ডিছকাছ কৰি আছিলোঁ আৰু তোমাৰ কথাকে কৈ আছিলোঁ। আহা, মই এতিয়া মোৰ ফ্ৰেণ্ডৰ লগত তোমাক চিনাকি কৰাই দিওঁ। এয়া মোৰ হ'বলগীয়া বোৱাৰী পিহু, তাইৰ কথাকে মই কৈ আছিলোঁ। দেখিছা নহয় তোমালোকে মোৰ হ'বলগীয়া বোৱাৰীজনী কিমান ধুনীয়া। পিছে টাইমৰ মেনেজমেণ্টটো অকণমান নাজানে আৰু মানে এতিয়া আজি চাই লোৱাচোন, লেট হৈ গ'ল অকণমান। কিন্তু একো নাই দিয়া পিহু, ছোৱালী মানুহ ৰেডি হওঁতেতো অকণমান টাইম লাগিবই, গতিকে কোনো কথা নাই। আৰু পিহু এয়া মোৰ ফ্ৰেণ্ড হয় দেই, একদম মোৰ খুব ভাল ফ্ৰেণ্ড হয়। এগৰাকী হৈছে জেচমিন আৰু এইফালে হৈছে পৰিস্মিতা। অঁ তাকেই, এয়া তোমাৰ হ'বলগীয়া বোৱাৰী তাৰমানে। অঁ দেখাত বাৰু ঠিক ঠাকেই আছে, কিন্তু তোমাৰ লগত ইমান মিলা নাই।
মই আকৌ ভাবিছিলোঁ তোমাৰ হ'বলগীয়া বোৱাৰীজনী খুব বেছি ষ্টাইলিছ আৰু ষ্টেণ্ডাৰ্ড লেভেলৰ হ'ব বুলি, কিন্তু এই দেখি লাগিছে ঠিক থাকে মানে। বাৰু পিহু, ভালে আছা নহয় তুমি? কিন্তু ইমান লেট কৰিলা যে তুমি? আমি ইয়াত তোমাক লগ কৰিবলৈহে আহিছিলোঁ, কিন্তু তুমিয়ে লেট কৰি আহিছা চোৱাচোন। কিনো ক'বা আৰু আজিকালি ল'ৰা ছোৱালীৰ কথা। তাকে এতিয়া কিনো কৰিবা, মোৰ ল'ৰাই পচন্দ কৰিছে যেতিয়া। আকৌ মোৰ ল'ৰা তোমালোকৰ ল'ৰাৰ নিচিনাও নহয় ন। তোমালোকে কোৱা মতে তোমাৰ ল'ৰাই কাম কৰে, মোৰ ল'ৰাই আকৌ মোৰ কথাই নুশুনে। এতিয়া এই আকৌ সেই কলেজত পঢ়ি থাকোঁতেই তেতিয়াই পচন্দ কৰা, মানে পিহুৰ কথা কৈছোঁ। পিহুৱে যেতিয়া কলেজত পঢ়ি আছিলে আমাৰ হোষ্টেলতে আছিলে। এই হোষ্টেলত থাকোঁতে পিহু অকণমান বদমাছো আছিলে আকৌ। উৎপতীয়াও আছিলে আৰু কাজিয়া কৰি ফুৰে ইজনী সিজনীৰ লগত। হোষ্টেলৰ আৰু বেলেগ ছোৱালীও আছিলে, সিহঁতে কিমান কমপ্লেইন কৰে পিহুৰ ওপৰত। কিন্তু মোৰ ল'ৰাই আকৌ এইকে পচন্দ কৰিলে। এতিয়া কিবা এটা নিশ্চয় ভাল দেখিলে, সেইকাৰণে পচন্দ কৰিলে। মই এতিয়া উপায় নাই আৰু সেইটো কাৰণে সেই মান্তি হ'বলগীয়া হ'ল আৰু। কিন্তু একো নাই, এতিয়া বাৰু পিহু ভালেই, তেনেকুৱা নহয় আৰু তেতিয়া সৰু হৈ আছিলে। হয় নেকি? পিহু, তুমিচোন বৰ বেলেগ আছিলা কলেজত পঢ়ি থকা দিনত। টিকুৱে বাৰু তোমাক কি ভাল দেখিলে? মানে কোৱাৰ কাৰণে বেয়া নাপাবা, কিন্তু মোৰ ল'ৰাৰ কাৰণে যে মই এনেকুৱা ছোৱালীক কেতিয়াও একচেপ্ট নকৰোঁ দেই। পিহু, তুমি বেয়া নাপাবা দেই, কথাষাৰহে কৈছোঁ। চবৰে নিজৰ নিজৰ পচন্দ আৰু নহয় জানো? এতিয়া টিকুৱে বা তোমাৰ কি ভাল দেখিলে যিটো কাৰণে তোমাক ইমান ভাল পায়? বাৰু যি নহওক, পচন্দ যে কৰিলে, মই কিন্তু একদম মোৰ ল'ৰাৰ কাৰণে ছোৱালী চাইহে আনিম দেই। জাহা তাহা ছোৱালী উঠাই নানো মই। তোমালোকে যিমান যি কোৱা, যিমান ইনচাল্ট কৰিলেও যি কৰিলেও তাই এইবোৰ গাত পাতি নলয়। এইবোৰকে আৰু তাই ধৰি নাথাকে। বৰ ভাল বোৱাৰী এজনী পাম আকৌ মই। বাৰু পিহু, তুমি এটা কাম কৰা, আমাৰ চবৰ কাৰণে চাহ বাকি লৈ আহেগৈ চোৱাচোন। মই সঁচা কথা ক'ব গ'লে এই অলপো পচন্দ নকৰোঁ। মোৰ ঘৰৰ একমাত্ৰ বোৱাৰী কৰাৰ ইচ্ছা একেবাৰে নাই, কিন্তু উপায় নাই নহয়। ল'ৰায়ো এৰি নিদিয়ে আৰু এইও আঁতৰি নাযায়। কেনেকৈ যে ইহঁত দুটাক বেলেগ কৰিব পাৰোঁ সেইটোহে মই চিন্তা কৰি আছোঁ। হয়তো আকৌ ছোৱালীজনী যে মোৰো অলপো ভাল নালাগিলে, ইমান অল্ড ফেশ্বন টাইপ লাগিলে। আৰু তোমালোকৰ ঘৰৰ লগততো একেবাৰে নিমিলিব। পাৰিলে মানে তোমাৰ ল'ৰাৰ কাৰণে বেলেগ ছোৱালী চোৱা, ল'ৰাক বুজোৱা অকণমান। মই ঠিকেই ধৰিছিলোঁ, আণ্টিয়ে মোক এনেই কেতিয়াও নামাতে। মোক একচুৱেলি নিজৰ ফ্ৰেণ্ডৰ আগত ইনচাল্ট কৰিব বিচাৰিছিলে, মোক দেখুৱাব বিচাৰিছিলে যে মই টিকুৰ কাৰণে একদম পাৰফেক্ট নহয়। আৰু সেইটো কাৰণে আণ্টিয়ে মোক অকলে ইয়াত মাতিছিলে, কাৰণ টিকু থাকিলে মানে তাৰ ওচৰত আণ্টিয়ে একো ক'ব নোৱাৰিব। আৰু এতিয়া মই এইখিনি কথা টিকুক কওঁনো কেনেকৈ? সি ক'তনো আৰু মোৰ কথা বিশ্বাস কৰিব। মই কিয় যে আহিছিলোঁ ইয়ালৈ, জানি বুজি নিজে নিজৰ ইনচাল্ট কৰাই ল'লোঁ। এতিয়া আকৌ মোক চাহ বনাবলৈ কয়। ইফালে মোক ইনভাইট কৰিছে, আকৌ এতিয়া চাহ মইহে বনাই দিব লাগে। চাহ বনাবলৈ মানুহ থকাৰ পিছতো মোক কৈছে। সেইবোৰ চব জানি বুজি কৰি আছে আণ্টিয়ে, কিন্তু কোনো কথা নাই। ময়ো আণ্টিক দেখুৱাই দিম, টিকুৰ কাৰণে মোতকৈ পাৰফেক্ট ছোৱালী আৰু কোনো হ'ব নোৱাৰে। মোক কি বুলি ভাবিছে? এইবোৰ সৰু সুৰা কথাই মোক কেতিয়াও টিকুৰ পৰা দূৰ কৰিব নোৱাৰে। সেইটো মই হ'বলৈ নিদিওঁ।